বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায় পত্নী আৰু কন্যা হত্যাকাৰী ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে বৰপেটা জিলা সত্ৰ ন্যায়াধীশৰ আদালতে 2023 চনৰ 13 অক্টোবৰত সংঘটিত কৰিছিল এই হত্যাকাণ্ড আৰু পত্নী বিনীতা দাস কন্যা হিয়া দাসক হত্যা কৰিছিল ঋষভ দাসে কুঠাৰেৰে ঘপিয়াই পত্নী আৰু কন্যাক হত্যা কৰিছিল ঋষভে বৰপেটাৰ গান্ধীনগৰত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড আৰু হত্যাকাণ্ডৰ দিনাই ঋষভক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে 8 বছৰ পূৰ্বে ভগ্নীকো আক্ৰমণ কৰিছিল ঋষভ দাসে প্ৰথমবাৰৰ বাবে মৃত্যুদণ্ডৰ ৰায় দিছে বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি মাননীয় ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ দীপক ঠাকুৰীয়া ডাঙৰীয়াৰ আদালতে ঋষভ দাস নামৰ এজন অপৰাধীক কেপিটেল পানিশমেণ্ট তাৰ মানে ফাঁসীৰ হুকুম প্ৰদান কৰে 2023 চনৰ 13 অক্টোবৰৰ অভিযুক্ত দিন সেই দিনটোতে অপৰাধী ঋষভ দাসে তেওঁৰ নিজ পত্নী আৰু নিজ সন্তান ক্ৰমে বিনীতা দাস আৰু হিয়া দাসক কুঠাৰ আৰু দাৱৰে কাটি কাটি হত্যা কৰিছিল তাৰ পিছত 2024 চনৰ প্ৰথম ভাগতে এই গোচৰটোত চাৰ্জশিট দিয়ে তদানীন্তন সেই সময়ৰ আয়ু আছিল বিশ্বজিৎ নাথ আৰু এই গোটেই কেছটো মনিটৰ কৰিছিল সেই সময়ৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ডাঙৰীয়া আৰু তেওঁলোকে প্ৰসিকিউশ্যনৰ লগত এটা শৃংখলাবদ্ধভাৱে তেওঁলোকে এটা সম্পৰ্ক ৰাখি তদন্ত চলাইছিল আৰু চাৰ্জশিট দিয়াৰ পিছত এই গোচৰটোৰ প্ৰায় 2 বছৰ ধৰি তদন্ত ট্ৰায়েল চলে আৰু ট্ৰায়েলৰ অন্তত যোৱা 16 তাৰিখে যোৱা 16 অক্টোবৰত ঋষভ দাসৰ তেওঁৰ অপৰাধ চূড়ান্তভাৱে অনাৰেবল কোৰ্টে কয় যে তেওঁৰ অপৰাধ প্ৰসিকিউশ্যনে প্ৰমাণ কৰাত সফল হৈছে আৰু সেই তাৰ ওপৰত সেন্টেন্স হিয়াৰিং হয় কোৱান্টাম অফ সেন্টেন্সৰ ওপৰত হিয়াৰিং হয় আৰু প্ৰসিকিউশ্যনৰ ফালৰ পৰা ৰিয়াৰেষ্ট অফ দ্য ৰিয়াৰ কেছৰ কাৰণে তেওঁক ফাঁসীৰ হুকুমৰ কাৰণে অনাৰেবল কোৰ্টৰ ওচৰত প্ৰাৰ্থনা জনায়